জীবৰ কিন্তু মৃত্যু নাই। প্ৰথম ভগৱন্ত প্ৰভু নিৰ্দেশত ব্ৰহ্মাদেৱে যি চাৰিমুঠি জীৱ সৃজন কৰিলে, সেই চাৰিমুঠি জীৱই আহিছে গৈছে আহিছে গৈছে আহিছে গৈছে এনেধৰণে আছে। তাৰে ভিতৰত যিসকল সৎ জীৱ ভক্তিপৰায়ণ জীৱ, সেই জীৱবিলাকে মুক্তি পাইছে, কিন্তু সকলোৱে মুক্তি নাপায়, পুনৰ জন্ম হ'ব তেওঁলোকৰ। এই জন্মটো কিন্তু কথা আহিল আপোনাৰ কৰ্মৰাজিৰ ওপৰত হ'ব। যেনেকৈ এডাল জোকে এডাল বনৰ পৰা অন্য এডাল বনলৈ গুচি যায়, সেইডাল এৰি দিয়ে, তেনেকৈ আমাৰো জীৱাত্মাই নিজৰ দেহাটোক এৰি পেলাই অন্য দেহালৈ প্ৰৱেশ কৰে। এতিয়া সেইটো নিৰ্ভৰ কৰিব আমি কৰি অহা কৰ্মবিলাকৰ ওপৰত। মই যদি হিংসুক, মই যদি লোকক ঠগি খাইছোঁ, আমি যদি সদায় লোকৰ অনিষ্টই চিন্তা কৰিছোঁ,